তেওঁ আছিল আমাৰ ডিব্ৰুগড়ৰ সন্তান। বাইদেউ মই সপোনত দেখি মোৰ পোহৰৰ গানে শিল্পী মই তই কালিৰে পৰা মুখত পানী এটোপাকে দিয়া নাই। মাজে মাজে গান গাই ধপাত চিলিম দিব পৰা নাই না অথনিৰ পৰা। জ্যোতি গুড ইভিনিং, ডিব্রুগড় আসাম থেকে আমি চন্দন বলছি। আজ ডিব্রুগড় নাট্য প্রশিক্ষণ কেন্দ্র আখড়াঘরের উদ্যোগে জেলা উপায়ুক্ত কার্যালয়ের সামনে শিশু রূপকোর জ্যোতিপ্রসাদ আগরওয়ালার স্মরণে উদযাপিত হচ্ছে শিল্পী দিবস। আখড়াঘর নাট্য প্রশিক্ষণ কেন্দ্রের উদ্যোগত রূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সোঁৱৰণত শিল্পী দিৱসৰ উদযাপন। আহক আমি সকলো মিলি এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰোঁ। আজি আমি প্ৰথমতেই আজিৰ এই অনুষ্ঠানটি শিল্পী দিৱসৰ আমি শুভাৰম্ভ কৰিব খুজিছোঁ। আমাৰ মাজত আজি উপস্থিত আছে জ্যোতি কানৈ, তেখেত লায়ন্স ক্লাবৰো এগৰাকী সদস্য, সমাজকৰ্মী আৰু বিশেষকৈ আখৰা ঘৰৰ প্ৰতি আমি তেখেতকতো আখৰা ঘৰৰ এগৰাকী সদস্য বুলি জ্ঞান কৰোঁ। আমাৰ অভিভাৱক স্বৰূপ জ্যোতি কানৈ দেৱক আমি প্ৰথমেই বন্তি প্ৰজ্বলন কৰি আজিৰ এই অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত আজি উপস্থিত আছে লায়ন্স ক্লাবৰ প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী। আমি তেওঁলোককো আদৰণি জনাইছোঁ। আচলতে জ্যোতিপ্ৰসাদৰ প্ৰতি শ্ৰদ্ধা বা আমাৰ দৰে অনুষ্ঠানত থকা ল'ৰা ছোৱালীবিলাকৰ প্ৰতি মৰম, এই মৰম চেনেহখিনিয়েই মই ভাবোঁ জ্যোতি কানৈৰ প্ৰধান সম্পদ। আমি জ্যোতি কানৈ দেৱক আৰু আমাৰ লায়ন্স ক্লাবৰ সম্পাদকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আজিৰ এই অনুষ্ঠানটি সুচাৰুৰূপে আৰম্ভণি কৰি দিয়াৰ বাবে। এইবাৰ আমি পৰিক্ৰমা, জ্যোতিপ্ৰসাদৰ পৰিক্ৰমা ৰাইজক আমি জনাব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ কৰ্মী, নাট্যকৰ্মী আমাৰ জ্যোতিদা, জ্যোতিপ্ৰকাশ ভট্টাচাৰ্য। তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। সুন্দৰ এই যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। শ্ৰদ্ধেয় ৰাইজ, সমূহ ৰাইজক মোৰ সশ্ৰদ্ধা প্ৰণাম। আখৰা ঘৰৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। শ্ৰদ্ধেয় ৰাইজ, যিজন ব্যক্তিক মৃত্যু দিৱসত আমি শ্ৰদ্ধাঞ্জলি দিবলৈ ইয়াত আজি গোট খাইছোঁহি, সেই ব্যক্তিজনৰ পূৰ্বপুৰুষ কিন্তু আহিছিল সুদূৰ ৰাজস্থানৰ পৰা। তেওঁলোকৰ উদ্দেশ্য আছিল ব্যৱসায় বাণিজ্য, কিন্তু অসমৰ বতাহ পানীয়ে তেওঁলোকক পৰিৱৰ্তিত কৰি পেলালে। তেওঁলোক প্ৰত্যেকজন হ'ল একোজন সৃষ্টিশীল সংস্কাৰ সম্পন্ন লোক। তেওঁলোকে অসমলৈ, অসমৰ জনসাধাৰণলৈ বহুত অৱদান আগবঢ়াই থৈ গ'ল। তেখেতসকলৰ পৰিয়ালৰ হৰিবিলাস আগৰৱালাই
অসমৰ কীৰ্তন দশম নামঘোষা অসমীয়াত ছপা কৰি উলিয়াই অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াই গ'ল। আৰু আপোনালোকে জানেই যে চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালাৰ অৱদান অসমলৈ কেনেকুৱা আছিল। সেই সংস্কাৰ সম্পন্ন এটা পৰিয়ালত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদে কিন্তু বৰ ডাঙৰ দীঘল এটা জীৱন পোৱা নাছিল। তেওঁ মাত্ৰ 48 বছৰ জীয়াই আছিল। আৰু আমাৰ অতি গৌৰৱৰ কথা যে তেওঁ আছিল আমাৰ ডিব্ৰুগড়ৰ সন্তান। আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে এজন তেনেকুৱা বিশ্বশিল্পী আমাৰ এই ডিব্ৰুগড়ৰ পৰাই জন্ম লাভ কৰিছিল। তেওঁ আমাৰ তামোলবাৰী অঞ্চলত জন্ম লাভ কৰিছিল। তেওঁ 1903 চনত জন্ম লাভ কৰিছিল। জ্যোতিপ্ৰসাদৰ জীৱনটো যদি চুটি আছিল 48 বছৰ, তথাপি কিন্তু তেওঁ প্ৰমাণ কৰি দিছিল যে এটা ডায়লগ আছে হিন্দীৰ এখন চিনেমাত আছিল আনন্দত যে জিন্দগী বড়ি হোনা চাহিয়ে লম্বি নাহি, যে জীৱন ডাঙৰ হ'ব লাগে, দীঘল নহয়। তেওঁ সেই অকণমান সময়ৰ ভিতৰতে 48 বছৰৰ ভিতৰতে যিখিনি অৱদান অসমীয়া সাহিত্যলৈ অসমীয়া সমাজলৈ আগবঢ়াই থৈ গ'ল, তাৰ কাৰণে অসমীয়া জাতি আজি তেওঁৰ ওচৰত কৃতজ্ঞ। জ্যোতিপ্ৰসাদ আগৰৱালাই যিবোৰ অসমীয়া ভাষা, যিবোৰ আইনাম বিয়ানাম আদিৰ সুৰত তেওঁৰ জ্যোতি সংগীত সৃষ্টি কৰিছিল, সেইবোৰে অসমীয়া মানুহৰ হৃদয়ত স্থান পাইছিল। শ্ৰদ্ধাস্পদ সুধীবৃন্দ, আজি এই সুযোগতে শিল্পী দিৱসৰ এই অপূৰ্ব ক্ষণত আমি ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পী, অকল কণ্ঠশিল্পীয়ে নহয়, তেওঁ এগৰাকী শিক্ষয়িত্ৰী। গোটেই জীৱন তেওঁ ল'ৰা ছোৱালীক গান শিকাই পাৰ কৰিলে। আৰু আজি অতি আনন্দৰ দিন যে সেইগৰাকী শিল্পীয়ে আজি শিল্পী পেঞ্চন লাভ কৰিছে। আজি ঘোষণা হৈছে। তেওঁৱে হ'ল আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ ৰীণা বাইদেউ। আৰু আজি আখৰা ঘৰে এই মুহূৰ্তত ৰীণা বাইদেউক এই সম্বৰ্ধনা জনাবলৈ পাই কৃতাৰ্থ অনুভৱ কৰিছে। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰীণা বাইদেউক। ৰীণা দাস, আহক বাইদেউ, আপুনি আগবাঢ়ি আহক। ৰাজেশ দাসক অনুৰোধ জনাইছোঁ, আগবাঢ়ি আহক। অপূৰ্ব চুতীয়া, অৰূপজ্যোতি হাজৰিকাক মই অনুৰোধ কৰিছোঁ। আৰু আমাৰ যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, তেওঁলোকক আগবাঢ়ি আহি এই সম্বৰ্ধনা অনুষ্ঠানটো পৰিপূৰ্ণ কৰি তোলে যেন। এয়া এজাৰি হাত তালিৰ অন্তত বাইদেউক আদায়ে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰক। কিয়নো বাইদেউ গোটেই জীৱন গানেই গালে, গোটেই জীৱন গানেই শিকালে। আৰু আজি সেই আনন্দৰ মুহূৰ্তটো য'ত আজি বাইদেৱে শিল্পী পেঞ্চন লাভ কৰিছে। আখৰা ঘৰে বাকী আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। প্ৰথমতে এখনি ফুলাম গামোচাৰে এয়া বিশ্ব কিংকৰ বৰুৱাই বাইদেউক সন্মান যাচিছে। এয়া উৎপলা এখনি পাটৰ চেলেঙেৰে, এখন পাটৰ ৰিহাৰে বাইদেউক আমি শ্ৰদ্ধা জনাইছোঁ। এয়া মন্দিতা গোস্বামী, তেওঁ এখনি শৰাইৰে আমাৰ আদৰ মৰম শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। এয়া উৰ্মিমালা গগৈ, তেওঁ এটা জাপিৰে বাইদেউক আমি আমাৰ মৰম যাচিছোঁ, চেনেহ যাচিছোঁ, শ্ৰদ্ধা যাচিছোঁ। মই অনুৰোধ জনাইছোঁ আমি তেওঁলৈ এখন সম্বৰ্ধনা পত্ৰ লিখি আনিছোঁ। তেওঁক দিয়াৰ আগতে মই ভাবোঁ এবাৰ এই সম্বৰ্ধনা পত্ৰখিনি মই পাঠ কৰি দিছোঁ। বাইদেউক শ্ৰদ্ধা জনাইছোঁ। আখৰা ঘৰ, ডিব্ৰুগড়, এষ্টাব্লিছ 1990। সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুতা ৰীণা দাস, ডিব্ৰুগড়, স্নেহাভাজন এখো আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব। ডিব্ৰুগড় তথা অসমৰ সংগীত জগতত আপোনাৰ অৱদানৰ বাবে আমি গৌৰৱবোধ কৰোঁ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী নিয়মীয়া কণ্ঠশিল্পী হিচাপে অজস্ৰ শ্ৰোতা দৰ্শকৰ ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নৱ প্ৰজন্মৰ বাবে আপুনি প্ৰেৰণাৰ উৎস হৈ আছে। আজি শিল্পী দিৱসৰ পবিত্ৰখনত
আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি আখৰা ঘৰৰ পৰিয়ালে গৌৰৱবোধ কৰিছোঁ। অনাগত দিনত আপোনাৰ কৰ্ম উদ্যম আৰু সংগীত সাধনা অব্যাহত থকাৰ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। এটি অন্তৰ্ভৰা শ্ৰদ্ধা আৰু শুভকামনাৰে আখৰা ঘৰৰ পৰিয়ালসমূহৰ সদস্যৰ হৈ অসীম কুমাৰ শৰ্মা আৰু আখৰা ঘৰৰ সমূহ পৰিয়াল। তাৰিখ 17 জানুৱাৰী 2025 চন ডিব্ৰুগড়। মই অনুৰোধ কৰিছোঁ ৰাজেশ দাসক আৰু আমাৰ অপূৰ্ব চুতীয়া আৰু অৰূপজ্যোতি হাজৰিকাক এইখনি পত্ৰখনি বাইদেউক প্ৰদান কৰিবলৈ আৰু সকলো আমাৰ সদস্যসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এগাৰু হাত তাপৰি বাইদেউৰ বাবে ৰীণা বাইদেউ জীৱনজোৰা কৰা কষ্টত আমি মাত্ৰ সামান্য এটি পৰুৱাৰ নিচিনাকৈ তেওঁৰ লগত থাকিব বিচাৰিছোঁ। বাইদেউ থোৰতে দুষাৰমান ক'বলৈ অনুৰোধ জনালোঁ। সঞ্জয় ৰাইট, আজি মই জ্যোতি প্ৰসাদ আগৰৱালাৰ আগত তেওঁৰ গীত গাবলৈ পাই বহুত মই সুখী হৈছোঁ। আখৰা ঘৰৰ শিল্পীবিলাকক মই বহুত ধন্যবাদ জনাইছোঁ। মই আজিকালি ভালকৈ গাব নোৱাৰোঁ, কাৰণ কেলৈ বয়সো হৈছেতো, গতিকে মানে অকণমান গুণগুণাওঁ ন দেই। ৰূপহী জোনে বাইৰু পালি চেলে মেলি দে ঐ মেলি দে। ৰূপহী জোনে বাইৰু পালি চেলে মেলি দে ঐ মেলি দে। ফুটুকা ফুটুকি তৰা ফুলে বাচি মেলি দে ঐ মেলি দে। আখৰা ঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ 35 বছৰীয়া যাত্ৰাত আজি ডিব্ৰুগড়ৰ বহু দৰ্শক তথা ডিব্ৰুগড়ৰ নাগৰিকে আমাৰ প্ৰতি যি মৰম চেনেহ বা সাহাৰ্য আগবঢ়াই আহিছে, আজি প্ৰত্যেককে নাম ধৰি নহয় প্ৰত্যেককে আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোক নোহোৱা হ'লে হয়তো আখৰা ঘৰ এই 35 বছৰে জীয়াই থাকিব নোৱাৰিলেহেঁতেন। এইবাৰ আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ আখৰা ঘৰৰ শিল্পীসকলে পৰিৱেশন কৰা এটি সমবেত কণ্ঠকে। আজিৰ শিল্পী দিৱসত আখৰা ঘৰৰ শ্ৰদ্ধা নিবেদন। এয়া অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ আখৰা ঘৰৰ শিল্পীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীত। এইবাৰ আপোনালোকৰ আগলৈ আমি আগবঢ়াব খুজিছোঁ অকণিৰ কবিতা। দাস আৰু ত্ৰিনয়ন দাসে আপোনালোকৰ আগত এটি কবিতা আবৃত্তি কৰিব। অকণিৰ কবিতা, ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰাৰ্থনাটোৰ নাম অকণমানিৰ প্ৰাৰ্থনা, কবি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আৰু পোহৰ দিয়া।
সদায় সঁচা থাকিবলৈ মনত দিয়া বল আমাৰ হিয়া জলো তোমাৰ জ্যোতি জলমল। এতিয়া আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ এটি নৃত্য। এয়া দিগংগনা দত্ত আৰু সুদীক্ষা কাশ্যপৰ নৃত্যৰ অনুষ্ঠান। জুবিন্দ্ৰ আখৰঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন উচ্চ মান সম্পন্ন বিভিন্ন নাট সমাৰোহত যোগদান কৰিছে। মেটা মহেন্দ্ৰ এক্সেলেন্স ইন থিয়েটাৰ এৱাৰ্ডত দুটাকৈ বঁটা লাভ কৰাটো অসমৰ বাবে প্ৰথমবাৰৰ কাৰণে হৈছিল। তাৰ উপৰিও নেশ্যনেল স্কুল অফ ড্ৰামা, সংগীত নাটক একাডেমি বা ইষ্টাৰ্ণ জোন কালচাৰ চেণ্টাৰ ইত্যাদিকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰি বিভিন্ন নাট বা অন্যান্য অনুষ্ঠান পৰিৱেশন কৰিছে। আজি এই মুহূৰ্তত আমি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদক সোঁৱৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। কৰিব এতিয়া আমি এটি কবিতা আপোনালোকৰ অকণমানি এটাই কবিতা আপোনালোকৰ আগলৈ আগবঢ়াব। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থজিৎ দাস। মই আজি এটি কবিতা গাবলৈ লৈছোঁ। কবিতাটোৰ নাম ভূত পোৱালি কুম্ভৰ সপোন। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা এটা বগা নাঙত পিঙত কথা পাতে তাকুত তাকুতকৈ এটাই। এটি সত্ৰীয়া নৃত্য আপোনালোকৰ আগলৈ আগবঢ়াব খুজিছোঁ। শিল্পীসকল হ'ল কুঁৱলী দাস, ত্ৰিদিশা দত্ত, হিমানী বন্যা গগৈ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই নাই আমার পরম
এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ এটি অভিনয় আৰু আবৃত্তি একেলগে। এটা পগলা খেতিয়ক, আপোনা আপুনি কোৱা নাটকীয় বচন, ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালা। দৰ্শনৰ ঠাই তেজপুৰৰ মেণ্টেল হস্পিটেলৰ এটা উৎকট পগলা থোৱা কেৰাত। তাত চতিয়াৰ কোনোবা এখন গাঁৱৰ পৰা অহা পগলা খেতিয়ক এটাই আধা নাঙত হৈ তাক আগৰাতি খাবলৈ দিয়া ভাত দালিবোৰ ভৰিৰে ফেনেকি ফেনেকি গেৰাদৰ লোহাৰ দুৱাৰখন জোকাৰি জয় ঘণ্টা লৰাই চিঞৰ শুনাইছে। তাৰ কপালৰ বেয়াকৈ খুন্দা খোৱা ঘাৰ পৰা নিজৰি নিজৰি তেজ ওলাই গালেদি বৈ গৈছে। পিঠিত তাৰ ৱাৰ্ডাৰে কোবোৱা পেটৰ সাঁচ খেৰা পাতি পাতি আছে। পগলা খেতিয়ক লোহাৰ দুৱাৰখনত ভালকৈ জোকাৰ এটা মাৰি ঘটং টং 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 এ ধিটিক টিকি ধিটিক টিকি ধিটিক টিকি টিক ঐৰি কটি মিৰি কটি বাঁহৰ খলা এ মোমাইল পদূলিত বান্ধিলো ঘোঁৰা বলধ ঘূৰ ঘূৰ পৰিৱেশন কৰিলে নিতুল বৰুৱাই আৰু কবিতা আবৃত্তি কৰিলে অসীম কুমাৰ শৰ্মাই। ধন্যবাদ। এতিয়া এটি মাহিবাদন অনুষ্ঠান পৰিৱেশন কৰিব আমাৰ অকণমানি শিশুসকলে। ঋদ্ধিমান বনিয়া, আয়নজিৎ বৰুৱা, নয়নজ্যোতি সোণোৱাল, তেওঁলোকে ঋষিকেশ তামুলী, তেওঁলোকে আপোনালোকৰ আগত এটি জ্যোতি সংগীত পৰিৱেশন কৰিব বাহিৰে। অসমীয়া ডেকাৰ উক্তি কবিতাটো আমি আবৃত্তি কৰিবলৈ আৰম্ভ কৰিছোঁ। যথেষ্ট দীঘল কবিতা, অকণমান চেষ্টাহে কৰিছোঁ, লগত মই ল'ৰাক সংগহে দিছোঁ। শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধী মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয়। মই অসমৰ, মই ভাৰতৰ, মই ডেকালৰ অগ্নিময়, মই ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাওঁ তুৰ্য। মোৰ পোহৰৰ গানে বিন বৰাগীৰ টানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী।
শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি কৰিম জগত জয় নবীন সূৰ্যময় উপচি আহিব পোহৰৰ ঢল লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰ জ্যোতি প্ৰপাতৰ জল কবিতা আবৃত্তি বৰ্ণালী বৰুৱা আৰু অগ্নি বৰুৱা এবাৰ আমি আগবঢ়াইছোঁ এটি নৃত্যৰ অনুষ্ঠান অগম্য দিব্যা গগৈ প্ৰয়াসী বৰা আৰু অনন্যা কলিতাৰ এটি নৃত্যৰ অনুষ্ঠান এই জ্যোতি সংগীতৰ ওপৰত আধাৰিত নৃত্যটি পৰিচালনা কৰিছে মীনাক্ষী গগৈ কপালতে তোর কোণে আঁকি দিলে ভূমিমালা গগৈৰ এটি কবিতা আবৃত্তি নমস্কাৰ কবিতাৰ শিৰোনাম বিশ্বশিল্পী শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ এইবাৰ আমি আগবঢ়াইছোঁ লভিতা নাটকৰ কিয়দাংশ ৰাজেশ দাস উৎপলা চেতিয়া আৰু বিশ্বকিংকৰ বৰুৱাই আপোনালোকৰ আগত আগবঢ়াব মায়ো তই কালিৰে পৰা মুখত পানী এটোপাকে দিয়া নাই কি কৰিবি মাই খুদাৰ কিবা মানুহৰ ওপৰত খং উঠিছে সেইকাৰণে যুঁজ বাগৰ আকাল বিকাল দুনিয়ালৈ পঠাইছে মাই তোৰ এইটো অকল এনে হোৱা নাই কত মানুহৰ বিলাই হৈছে কতৰ মাক বাপেক হেৰাইছে ঘৰ বাৰী গৈছে মায়ো যি আছে কপালত এতিয়া যেনে তেনে জানটোহে বচাব লাগে খান্দি কাটি নাখাই নবৈ নিজৰ দেহটোক লোকচান কৰিলে কি হ'ব মাই মাই গাখীৰকে অলপ তপতাই দিওঁ তাকেই খাই মাই তই হেন্দুৰ ঘৰৰ ছোৱালী হাত দুটামান ৰান্ধি তোক খোৱাবৰ মোৰ এখতিয়াৰ নাই মাই আমাৰ মানুহৰ সমাজৰ নিয়ম এনে হায় আল্লাহ ককা নালাগে গাখীৰ তপতাব মোৰ একোকে খাবৰ মন যোৱা নাই গাটো কিবা জ্বৰহে লাগিছে দেখোন নহয় মাই জ্বৰ তোৰ হোৱা নাই তোৰ ভোক চৰিহে এনেকুৱা ইচ্ছাতি বিচাতি লাগিছে গাখীৰ এটোপা খালে মাই পেটটো জোৰ পৰিলে ভাল পাবি লৰিবোৰ লৰা থপৰাখন আকৌ লাগিল উৰাজাহাজৰ হুহুৱনি মটৰৰ হুহুৱনি শুনি কাণ কলা হ'লগৈ মাই সেই কুঁৱাৰ পৰা পানী অলপ তুলি মুখখন ধুই গৈ যা তালুখনো অলপ তিয়াই দিবি ভাল পাবি যা মাই যা আই হে মাইজনীৰ অৱস্থা নোহোৱা হ'ল হে আল্লাহ গলি মাই যা যা হাত মুখ ধুই লৈ যা ইলাহিমিয়া ঘৰত আছেনে বাৰু এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ এটি মাতোৱাল বনোৱাৰ অভিনয় ৰাতুল দাস ৰাজীৱ দাস আৰু ৰোহন দাস তেওঁলোকে
পৰিৱেশন কৰিব এটি মাটোৱাল বনোৱা। নমস্কাৰ। ডিব্ৰুগড়ৰ ওচৰৰ এখন চাহ বাগিচা। দেওবাৰ পুৱা 9 বজাৰ সময়ত আগদিনা ৰাতিৰে পৰা লাও পানী খাই মতলীয়া হৈ থকা এটা বনুৱা দেওবৰীয়া হাতলৈ যাবলৈ বাগিচাৰ মালিকৰ বংলাৰ আগৰ বাটেদি মাতোৱাল হৈ বকি বকি ঢলং পলংকৈ মাজে মাজে গান গাই আৰু মাজে মাজে সুৰুহৰি মাৰি আহিব লাগিছে। আঠবয়সীয়া ডাগদি গুডা ডাগৰ গুডা ডাম ডুমাডুম ধেত্তেৰা ডাম ডুমাডুম ধেত্তেৰা ঝগৰ ঝগৰ যা ও আরে বারে ঘোরর বড় বহু বেটি আকর বাকর ছোলে রে আয়না দেখে খোপা বাঁধে ওরে গঞ্জা ফুল রে ডাগডি গুডা ডাগর গুডা। হে কোন রে? মই রে, তোর বাপ রে। এই বাংলাকে সামনে মে গুলমাল ন করবি, দেवतार রাগ হবে রে। কাহা গোলমাল করিস? তোরা ভগবান কে নাম গাইছ। হুর ডাং ডাং ডাং। ফিল্ম কি ডাং ডাং লাগাইছে রে? দেখবি ফিল্ম? এই ও কি হাল্লা হয়েছে? নাই দেউতা, কিছু নাই আছে। এটি সমবেত কণ্ঠৰ গীত, তাৰপিছতে বাঁহী বাদন। এবাৰ আগবঢ়াইছোঁ এটি বাঁহীৰ অনুষ্ঠান, বাঁহী বাদন। এবাৰ মৃদুস্মিতা বৰুৱাই এটি কবিতা আবৃত্তি কৰিব, তাৰপিছতে এখন শ্ৰুতি নাট। লভিতাৰ এটা অংশ কৰিব প্ৰণতি বৰুৱা, বৰ্ণালী বৰুৱা, অগ্নি বৰুৱা আৰু সুৰজিৎ বৰুৱাই আৰু অসীম শৰ্মাই। সমূহ ৰাইজলৈ প্ৰণিপাত জনাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সশ্ৰদ্ধ সোঁৱৰণ জনাই মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। সেই কবিতাটো তাহানিতে মোৰ আই বাপাৰ মুখত মই শুনিছিলোঁ। তেওঁলোকে লিখা এটি কবিতা, যিটো কবিতা ৰূপকোঁৱৰ দেৱক তেখেতলৈ শ্ৰদ্ধা জনাই তেওঁলোকে ৰচনা কৰিছিলে। এই আগবঢ়াবলৈ লৈছোঁ মোৰ মা দেউতাই লিখা এই কবিতাটো। কবিতাটিৰ শিৰোনাম লুইতৰ পাৰৰ অগ্নিসুৰ। জ্যোতি, অসমৰ জ্যোতি, ভাৰতৰ জ্যোতি, পৃথিৱীৰ ৰূপদীপ্ত সমুজ্জ্বল জ্যোতি,
অন্তিম অনুষ্ঠান আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সোঁৱৰণত শিল্পী দিৱসৰ আজিৰ শেষ অনুষ্ঠান পৰিৱেশন কৰিব আখৰাঘৰৰ শিল্পীসকলে। এয়া আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ লভিদাৰ কিয়নাংশ আৰু এই অনুষ্ঠানটোৰেই আজিৰ শিল্পী দিৱস আখৰাঘৰে আয়োজন কৰা এই অনুষ্ঠানটিৰ সমাপ্তি ঘটিব। হেল্ল' হেল্ল' কটীয়া, এই ধপাত চিলিম দিব পৰা নাই না অথনিৰ পৰা? হেৰ' কটীয়া, কটীয়া, অ' কটীয়া, কটা চোৱা খোৱা বান্দৰ, ক'ত পৰিছ তই? ধপাত খুজিছে ক'ব নোৱাৰনে? এই মাতিলে ছাতিলে ঘপৰে পাবলৈ নাই। ইয়াত থাকিব নোৱাৰনে বাঘে খোৱা? হেল্ল' এই ধপাত চিলিম অথনিৰ পৰা দিব পৰা নাই নাই? হেৰ' কটা বান্দৰ কটীয়া, এই কটা বাঘে খোৱা হাৰামজাদা, এই কৰিছ কি আকৌ বেলি? হেৰ' নানিছনে? মইনো কেনেকৈ আনিম? অঙঠা থাকিলেও নিদিয়ে ৰান্ধনীয়ে। নিদিব কেলৈ নিদিব তাই? কটাৰ এই কটাৰী এই যি লভিতানে ভবিতা এই দিয়া নাই কিয়? মইনো দিওঁ বৰ পৰাই, কেঁচা গেৰেহা খৰি খুৱাইও জুই ধৰিবই পৰা নাই অথনিৰে পৰা। এই বাঘে খোৱা, এতিয়া দেখোন পালি। ক'ত পালোঁ আই? এঙাৰ কেইটামানত ফিৰিঙতি এটা সোমোৱাই ফুৱাই আনিছোঁ। তোক মই ৰাতিপুৱাই শুকান খৰি কেইডালমান আনি দিবলৈ কৈছিলোঁ নহয়। ক'লেনো মই ক'ৰ পৰা শুকান খৰি আনো? কটা বদমাছ, কটা দগাবাজ, এই তোৰ দেখোন বৰ কথা। মই তোক চিনি পোৱা নাই, তই মোক চিনি পোৱা নাই আজি। হা হা, তোক আজি সুটাই নেৰিছ, আজি সুটাই কৰ জানো এইবাৰে বিষ কৰা মানুহ বুটলি ফুৰে। এইটো কথা মাক বাপেকৰ ঠিক নোহোৱা, খাই মৰাটো ঘৰ সোমোৱালেহি। কথা এটা নুশুনে। ৰান্ধনী ঘৰৰ পৰা কল, গাখীৰ, চেনি, দৈ এই চুৰ কৰি খাই নাইকিয়া কৰিলে। আমি আখৰাঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত আজি শিল্পী দিৱস আয়োজন কৰিছোঁ। এই শিল্পী দিৱসৰ বিভিন্ন অনুষ্ঠানত যিসকলে ভাগ ল'লে তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ জ্যোতি কানৈ দেৱ, যিগৰাকীৰ সাহায্যত আজিৰ এই অনুষ্ঠানটো সুকলমে সম্পন্ন হ'ল, তেখেতক আমি আখৰাঘৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ দীৰ্ঘায়ু হওক আৰু এনেকৈ সামাজিক কামত আগবাঢ়ি থাকিবলৈ যেন ভগৱন্ত প্ৰভুৱে শক্তি দিয়ে তাৰে কামনা কৰি আমাৰ জাতীয় সংগীতেৰে আজিৰ আমাৰ এই অনুষ্ঠানটি সামৰিব খুজিছোঁ। Oh
আজিৰ অনুষ্ঠান ইমানতে সমাপ্তি ঘটিল। দারুণ সুন্দর অনুষ্ঠান দেখলাম, মন ভরে গেল। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন। ভালো থাকবেন, শুভরাত্রি।